हेलो नमस्कार আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন ধৰি ভিডিঅ' দিব পৰা হোৱা নাছিলে আৰু মই মষ্ট ইণ্টাৰেষ্টিং টপিক তেনেকৈ লৈ নাহোঁ আৰু এনেই অলপ চলপ ভিডিঅ' দি থাকোঁ। আৰু এটাই ভিডিঅ' মানুহৰ জীৱনত দুটা পৰ্যায়ৰ মানুহ জড়িত হৈ থাকে, ভাল আৰু বেয়া। আগফালে ভাল, পিছফালে বেয়া। আৰু মানুহৰ কিছুমান ভাল আৰু বেয়া স্বভাৱৰ কিছুমান দুটা গুণ থাকেই, কিন্তু যিসকল ব্যক্তি আপোনাৰ বেয়া গুণটো খুচৰি সমাজৰ আগত সমালোচনা কৰে, এইসকল ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব লাগে আৰু সাৱধান হ'ব লাগে। নিশ্চয় আপোনালোকে দেখা পাই আছে, গম পাই আছে। চ' বি কেয়াৰফুল এইসকল ব্যক্তিৰ পৰা, কাৰণ দুখৰ সময়ত আপোনাৰ দুখটো আনৰ আগত সমালোচনা কৰি আপোনাক টাট্টা মস্কৰ কৰা ব্যক্তিৰ পৰা সদায় আঁতৰত লাগে। কাৰণ সাপতকৈ বিষাক্ত এইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে আপোনাক সমালোচনা কৰি সমাজত হাঁহিৰ পাত্ৰ বনায়। এইসকল ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব লাগে, কাৰণ আপোনাকো বা আপোনাৰ